নমস্কাৰ, সকলোকে আসাম নলেজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম হিষ্ট্ৰীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন। আহক আমি আজি দেৰি নকৰাকৈ আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, মোগলে কোন আহোম স্বৰ্গদেউৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰে? চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহ। মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছিল। শেষ আক্ৰমণ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত 1682 চনত কৰিছিল আৰু সেই ৰণখনকেই ইটাখুলি ৰণ নামেৰে জনা যায়। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1794 চনত। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰে। আমি তথ্য আকাৰে আপোনালোকক দিছোঁ, আপোনালোকে সুন্দৰভাৱে নোট কৰি ল'ব। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 3 নম্বৰ প্ৰশ্ন, আহোমৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা তুলি নি ৰংপুৰত স্থাপন কৰে আৰু আহোমৰ ৰজাসকলৰ ভিতৰত অতি শক্তিশালী আছিল ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই বংগ আক্ৰমণ কৰাৰো পৰিকল্পনা কৰিছিল। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 4 নম্বৰ প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত বিখ্যাত আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1669 চনৰ 5 আগষ্টত। তথ্য আমি দিছোঁ, আলাবৈ ৰণৰ সময়ত আহোমৰ ৰজা চক্ৰধ্বজ সিংহ আছিল। এই ৰণত আহোমৰ প্ৰায় 10,000 সৈন্যৰ মৃত্যু হৈছিল। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 5 নম্বৰ প্ৰশ্ন, মূলা গাভৰু কাৰ পত্নী আছিল? অপশ্যন দিয়া আছে চাৰিটা। এ জয়ধ্বজ সিংহ, বি ৰুদ্ৰসিংহ, চি ফ্ৰান্সেংমুং বৰগোহাঁই, ডি লাচিত বৰফুকন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফ্ৰান্সেংমুং বৰগোহাঁই। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 6 নম্বৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউৰ দিনত শৰাইঘাটৰ যুদ্ধ হৈছিল? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উদয়াদিত্য সিংহ। আমি আপোনালোকক কিছুমান তথ্য দিছোঁ, আপোনালোকে তথ্যখিনি সুন্দৰভাৱে নোট কৰি ল'ব। তথ্য দিয়াৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে আমাৰ জৰিয়তে এটা প্ৰশ্নৰ জৰিয়তে অনেক প্ৰশ্ন বনাব পাৰে আৰু তাৰ উত্তৰসমূহ আমাৰ তথ্যৰ জৰিয়তে দিয়া আছে। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 7 নম্বৰ প্ৰশ্ন, কোন আহোম স্বৰ্গদেউৰ দিনত মীৰ জুমলাই গড়গাঁও দখল কৰিছিল? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জয়ধ্বজ সিংহ। আমি আপোনালোকক তথ্য দিছোঁ, তথ্যখিনি সুন্দৰভাৱে আপোনালোকে নোট কৰিব। আহক আমি এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 8 নম্বৰ প্ৰশ্ন, প্ৰথম বৰফুকন কোন আছিল? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব লাঙি পানীছিয়াক। আমি আপোনালোকৰ তথ্য দিছোঁ, প্ৰতাপ সিংহই বৰফুকন পদটো সৃষ্টি কৰিছিল। আমাৰ অকণমান টাইপিং মিষ্টেক হ'ল। প্ৰথম অৱস্থাত বৰফুকনে কলিয়াবৰৰ পশ্চিম দিশত থকা ঠাইখিনি চোৱা চিতা কৰিছিল, অৰ্থাৎ শাসন কৰিছিল। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 9 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? অপশ্যন দিয়া আছে চাৰিটা। ক চৰাইদেউ, খ গড়গাঁও, গ যোৰহাট, খ ৰংপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চৰাইদেউ। আমি তথ্য দিছোঁ, আহোমৰ প্ৰথম স্বৰ্গদেউ চুকাফাই 1253 চনত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 10 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? ক্ষমা কৰিব, টাইপিং মিষ্টেক হ'ল, একেটা প্ৰশ্নই বাৰে বাৰে আহিছে। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 11 নম্বৰ প্ৰশ্ন, কোনগৰাকী ৰজাৰ ৰাজত্বকালত দন্দুৱা বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব কমলেশ্বৰ সিংহ, অপশ্যন বি। আমি তথ্য দিছোঁ, হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই ককায়েকে আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ইয়াকে আহোম বুৰঞ্জীত দন্দুৱা বিদ্ৰোহ নামেৰে জনা যায়। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 12 নম্বৰ প্ৰশ্ন, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন দিয়া আছে চাৰিটা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1669 চনত। আমি আপোনালোকক তথ্য দিছোঁ, প্ৰথম আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। আপোনালোকে তথ্যখিনি সুন্দৰভাৱে নোট কৰি ল'ব। প্ৰশ্নটো কেতিয়া হৈছিল, কাৰ দিনত হৈছিল, এনেধৰণে আহিব। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 13 নম্বৰ প্ৰশ্ন, কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম স্বৰ্গদেউৰ
ৰাজসভাৰ কবি আছিল। অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহ। আমি তথ্য দিছোঁ কবিৰাজ চক্ৰৱৰ্তীয়ে বিখ্যাত নাটক শংখচূড় বধ ৰচনা কৰিছিল। এই প্ৰশ্নটো অতি দৰকাৰী হয়। ইয়াতে কবিৰাজ চক্ৰৱৰ্তী কাৰ ৰাজসভাৰ কবি আছিল, ইয়াৰ উপৰি তেখেতৰ বিখ্যাত নাটকখনৰো নাম সোধা হয়। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনত কীৰ্তিচন্দ্ৰক বৰবৰুৱা হিচাপে নিযুক্তি দিয়া হৈছিল। অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্ষমা কৰিব অপশ্যন ডি প্ৰমত্ত সিংহ। আমি তথ্য দিছোঁ প্ৰমত্ত সিংহৰ দিনত ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তাৰ উপৰিও তেখেতৰ দিনতে সিংহদুৱাৰো নিৰ্মাণ কৰা হৈছিল আৰু প্ৰমত্ত সিংহৰ দিনতেই ৰংঘৰক পুনৰ নিৰ্মাণ কৰা হৈছিল। ধন্যবাদ।